নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো মই সকলোকে সদায় সুধো যে সুখৰ সংজ্ঞাটো মানুহ আজিকালি বহুত কিবা কিবি থাকিও সুখী মানে নহয় এটা বস্তু থাকিলে আকৌ হিটো লাগে হিটোৰ পৰা হিটো লাগে মানে তেওঁলোকে ভাবে যে হেতুতহে সুখ লুকাই আছে সকলোৱে বেলেগ বেলেগ সংজ্ঞা আচলতে আমিও তেনেকুৱাই ধৰা তুমিও তেনেকুৱাই তোমাৰ মতে সুখৰ সংজ্ঞাটো তুমি কেনে ধৰণে দিব বিচাৰিবা মই যদি কবলৈ আপনি যেটো কথা কলে যদি বস্তুৰ কথা কলে যে এইটো বস্তু পালে অইন এটা লাগে অইন এটা পালে আৰু এটা লাগে যদি এইটো হৈছে বস্তুবাদী সুখ যদি আমি বস্তুবাদী সুখক সুখ বুলি ভাবো তেতিয়াহলে গোটেই জীৱন আমাৰ সুখ নহয় নহব আমি জীৱনটো সুখ বিচাৰি থাকোতে যাব আৰু শেষত গম পাম যে সুখটো জীৱনত হে আছিল গতিকে মোৰ মতে সুখ মানে হৈছে সন্তুষ্টি আপুনি যদি সন্তুষ্ট হব পাৰিছে তাৰ মানে সুখ এতিয়া মই কথাটো অলপ বহলাই কবলৈ ভাল পাম যে চাওক জীৱনত আপুনি বিচৰা প্ৰতিটো বস্তুৱে আপুনি নাপায় সেইটো একেবাৰে চিৰসত্য কথা গতিকে আপুনি এনে তাৰ মানে এইটো নহয় যে আপুনি যি পাইছো সন্তুষ্ট হৈ গৈছো যিটো বিচাৰিছে সেইটো পাবৰ কাৰণে চেষ্টা কৰক কিন্তু এটা পৰ্যায়ত আমি সন্তুষ্ট হব পৰাটো হৈছে সুখ আৰু কি পৰ্যায়ত আমি সন্তুষ্ট হব পাৰিম সেই কথাটো আমি নিজে বিশ্লেষণ কৰি ল'ব লাগিব নিজে সিদ্ধান্ত ল'ব লাগিব আৰু সন্তুষ্ট হোৱাৰ যিটো প্ৰচেছ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু এদিনীয়া নহয় মই আপুনি অলপ আগত প্ৰেমৰ কথা ক'লে মই প্ৰেমৰ এটা উদাহৰণ দিব ধৰি লওক আজিৰ তাৰিখত মই এগৰাকী ছোৱালীক ভাল পাওঁ তেখেতে হয়তো মোক ভাল নাপায় তেনেকুৱা এটা প্ৰেক্ষাপটত মই সুখী নিশ্চিতভাৱে নহম কাৰণ মই তেওঁক বিচাৰিছিলো এতিয়া মই এই ক্ষেত্ৰত সন্তুষ্টি কেনেদৰে ল'ম মই মানি ল'ব পাৰিব লাগিব যে তেওঁ মোক ভাল নাপায় এতিয়া মানি লোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো এদিনত নহয় কাৰণ তেওঁক মোৰ ভালো এদিনত লগা নাই গতিকে তেওঁ মোক ভাল নাপায় বুলি মই কেনেকৈ এদিনত মানি ল'ম গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু শেষত মানি লোৱাটোৱেই সন্তুষ্টি আৰু সন্তুষ্টিয়ে সুখ গতিকে যিয়ে সন্তুষ্ট হ'ব পাৰিছে সিয়ে সুখী হ'ব পাৰিছে ইমান মানে হৃদয়স্পৰ্শী মানে হৃদয়ত মানে লাগি যাব আপোনাৰ কথাবিলাক ইমান ধুনীয়াকে কয় মানে কোনেনো শিকাইছে ল'ৰাটোক ইমান অকণমানি বুলিয়ে কম আমাতকে সৰু ল'ৰা যিহেতু পঢ়ি আছে ইমান ধুনীয়াকৈ কথা কবলৈ তুমি কাৰ পৰা শিকিলা মানে তোমাৰ ধৰা কিছুমানৰ ধৰা আমি কলেজত যেতিয়া বা স্কুলত ডিবেট এটা কিবা এটা কৰিবলৈ যাওঁ মোৰ মায়ে যথেষ্টখিনি আগৰ পৰা সহায় কৰিছিল মই কিবা এটা আহিলে কওঁ মা এইটো ধৰা এইটো এনেকুৱা দিছে টপিকটো এইটোৰ ওপৰত তুমি তাৰ বিষয়ে কিবা জানা নি মোক অকমান কৈ দিব পাৰিবা নি তেনেকুৱা তুমি যে ইমান কথা কোৱা শৈলী তোমাৰ কিমান ধুনীয়া মানে প্ৰত্যেকটো কথা তুমি ইমান ধুনীয়াকে বিশ্লেষণ কৰি দিব পাৰা এইটো তুমি আচলতে কাৰ পৰা শিকিলা মানে কি আমাৰ দেউতাই বহুত কথা কয় মানে এইটোক লৈ মোৰো দেউতাৰ লগত লাগি থাকে বিৰাট বহুত কথা কয় দেউতাৰ পৰাই আহিল চাগে আৰু মা নাটক কৰিছিল দেউতাও নাটক কৰিছিল তো দেউতাই মানে কি আগতে মই স্কুলত কথা ক'ব নোৱাৰিছিলো আৰু স্কুলত আচলতে ঠাট্টাও কৰিছিল মানে আমি পঢ়াত ইমান ভাল নাছিলো তো কথা চথাও ক'ব নোৱাৰিছিলো দেউতাই জোৰ কৰি ডিবেট কম্পিটিশ্যনত ভাগ ল'ব দিয়ে ভালো নহয় ডিবেট চিবেট ইমান কিন্তু তাৰপিছত কলেজত কিবা হ'ল মই গম নাপাওঁ নিজে নিজে কথা ক'ব পৰা হলো কি গম নাপাওঁ আৰু কেনেকে হলো মানে পৰা হলো মানে আপুনি যিটো কৈছে ভাল লাগিছে মই চেষ্টা কৰি আছো আৰু এনেকে ভাল লগা বুলি কয় আৰু দুই এজনে ভাল লাগিছে যথেষ্ট ভাল লাগিছে তোমাৰ ভাল লাগিছে বুলি নহয় যথেষ্ট ভাল লাগিছে মানে বহুত ভাল লাগিছে আৰু তুমি এনেকে আগুৱাই যাও আৰু আমাৰ সমাজৰ বাবে বা উঠি অহা প্ৰজন্মৰ বাবে তোমালোকৰ নিচিনা এজন যুৱক বা তেনেকুৱা হাজাৰজন যুৱক আমাক মানে লগ লাগিলে আমাৰ জাতিটো আগবাঢ়ি যোৱাত একেবাৰে সুবিধা হ'ব বুলি ভাবো বাৰু নহয় জানো আগবাঢ়ি যাব লাগিব সকলোৱে মিলি জুলি আমি এনেকুৱাকে আগবাঢ়ি যাম আৰু তেতিয়াহ'লে আমাৰ জাতিটো আমাৰ মানে গোটেই পৃথিৱীৰ ভিতৰতে এটা নাম জ্বলা জাতি হ'ব এনেকুৱা যদি হাজাৰজন যুৱক ওলাই আহে তোমাক মই প্ৰেমৰ বিষয়ে সুধিলো সুখৰ বিষয়ে সুধিলো এইবাৰো আমি সপোনৰ দিশে সপোন মোৰ মতে সপোন দেখিব লাগে সপোন দেখাজনেহে মোৰ মতে বাস্তৱত ৰূপায়িত কৰিব পাৰে তোমাৰ মতে সপোন দেখিব লাগে নে আৰু সপোনক মানে আমি বাস্তৱত ৰূপ দিবলৈ কি কৰা উচিত নিশ্চিতভাৱে মোৰ মতে সপোন দেখিব লাগে কাৰণ মই ভাবো মানুহৰ জীৱনৰ ইমান মানুহৰ হেতাও পৰা ইমান বেছি যান্ত্ৰিক আমি মানুহবোৰ তেনেকুৱা এটা প্ৰেক্ষাপটত মই এইখিনিতে আৰু এটা কথা ক'ম যে ডক্টৰ এপিজে আব্দুল কালাম আমাৰ গোটেই ভাৰতবৰ্ষৰ আৰু বিশ্বৰ এগৰাকী নমস্য ব্যক্তি তেখেতে কৈছিল যে মানুহে সপোন ৰাতি নহয় দিনতহে দেখিব লাগে তেওঁৰ কথাটোক 100% মই সমৰ্থন কৰো কিন্তু তাৰ লগত অইন এটা কথাও মই সংযুক্ত কৰি দিবলৈ বিচাৰিছো যে মানুহে দিনত নিশ্চিতভাৱে সপোন দেখিব লাগে কিন্তু ৰাতিও সপোন দেখিব লাগে ৰাতি এইবাবেই সপোন দেখিব লাগে কাৰণ দিনত দেখা সপোনটো হৈছে তেওঁ কৈছে যে আমি জীৱনত যি কৰিব বিচাৰো বা আমি যিটো বাস্তৱত ৰূপায়িত কৰিব বিচাৰো
সেইটো হৈছে আমাৰ সপোন আৰু সেইটো আমি দিনত দেখিব লাগে অৰ্থাৎ আমি যেতিয়া শুই নাথাকো তেতিয়া দেখিব লাগে আৰু শুই থাকোতে আমি এইবাবেই সপোন দেখিব লাগে কাৰণ আমাৰ জীৱনটো ইমান বেছি যান্ত্ৰিক ইমান বেছি আমাৰ মানে হেতাও পৰা তেনেকুৱা এটা জীৱনত মই ভাবো সপোন হৈছে সেই জীৱনৰ প্ৰশান্তি সপোন যদি জীৱনটো এখন মৰুভূমি সেই মৰুভূমিখনত সেই ৰাতি দেখা এটা নিৰ্মল সপোন এছাতি মলয়া বতাহ যিছাতি মলয়া বতাহে আমাক সেই মৰুভূমিৰ মাজতো শীতলতাৰ প্ৰশান্তি দি যাব পাৰে কাৰণ ৰাতি দেখা সপোনটোৰ বাস্তৱিকতা নাথাকে ৰাতিপুৱা দেখি আপুনি ৰাতি দেখা সপোনটো আপুনি সঁচা বুলি মানি লৈ সেইগৰাকী ব্যক্তিক বা যি বিষয়ে আপুনি সপোন দেখে আপুনি তেওঁক ধৰিব নাযায় যে অমুক বস্তুটো আপুনি মোক সপোনত দিছে কি আপুনি জানে যে সেই সপোনটো সপোনেই গতিকে মানুহৰ জীৱনত বাস্তৱৰ বাদেও কিবা এটা আছেতো আৰু যি কিবা এটা আছে সেইটো সপোন ঈশ্বৰে সপোনটো কিয় দিছে আমাক সেইটোতো আমি ভাবিব লাগিব গতিকে মই ভাবো ৰাতি সপোন দেখা উচিত এই যিটো ব্যস্ততাপূৰ্ণ সময় যান্ত্ৰিকতাময় জীৱন তেনেকুৱা এটা যান্ত্ৰিকতাপূৰ্ণ জীৱনত সপোনে সুন্দৰ কৰে সপোনে অলপ ৰামধেনুৰ দৰে 7টা ৰং ছিটাই দিয়ে আৰু ৰাতিপুৱা এটা প্ৰশান্তিপূৰ্ণ আৰু সেই যান্ত্ৰিকতাত যাবৰ কাৰণে আমাক তৈয়াৰ কৰি দিলে গতিকে সপোন ৰাতি দিনত দুয়োটাতে দেখিব লাগে আৰু মানে প্ৰচুৰ পৰিমাণে সপোন দেখিব লাগে সপোন মানুহৰ জীৱনৰ জীয়াই থকাৰ উৎস জীয়াই থকাৰ প্ৰেৰণা মই তেনেকে ভাবো তোমাৰ কথাখিনি আৰু মই ভাবা কথাখিনি প্ৰায় মিলিছে আৰু মই এনেকুৱা এজন ব্যক্তি লগ পাইছো আজি মানে মোৰ কথাবিলাকৰ লগত 100% মিল নাথাকিলেও মানে 80% মিল থকা বুলি মই ক'ব পাৰো খুব ভাল লাগিছে আৰু ময়ো তেনেকুৱাই মানুহ সেইটো কাৰণে ক'লো তুমি যেতিয়া ছচিয়েল মিডিয়াত এক্টিভ বুলিয়ে ক'ব পাৰো মানে ইনষ্টাগ্ৰামত তুমি বহুত ধুনীয়া ভিউ পোৱা মই চাইছো ভিডিঅ' বিলাক খুব ধুনীয়া ভিডিঅ' মানে ভিউ পাইছা আৰু মই কম দৰ্শকসকলক যে তেওঁৰ ইনষ্টাগ্ৰামত ইমান ধুনীয়া ধুনীয়া কথা কয় আপোনালোকে আচলতে ফ'ল' কৰি দিব মানে মাধ্যম বুলি পেজ এটাও আছে আৰু ইউটিউবৰ চেনেলটোৰ নামটো কৈ দিয়া নহলে মাধ্যম বুলি আপোনালোকে ক'বা আপোনালোকে গম পালেই এতিয়া আপোনালোকে পাকঘৰৰ জৰিয়তে আপোনালোকে গম পাব ইমান ধুনীয়া ধুনীয়া আপোনালোকৰ কথা কৈছে নহয় কথা শুনিলে আপোনালোকে লাগি শুনি থাকিবলৈ মন যাব আচলতে মোৰ খানা বনোৱাতকে আচলতে খাদ্যখিনি বনাই আছে হয় কিন্তু তাতকে আজি গুৰুত্ব মোৰ ঋষিকেশৰ কথাখিনিতহে মোৰ বেছি গুৰুত্ব দিবলৈ মন গৈছে আচলতে পাকঘৰ বস্তুটো যদিও আমি খানাৰ লগত জড়িত তথাপিতো আচলতে মই এনেকুৱা ব্যক্তি খুবেই বিচাৰো আৰু এনেকুৱা কথা আমাৰ উঠি অহা প্ৰজন্মক বহুতখিনি সহায় কৰিব বুলি মই ভাবো ছচিয়েল মিডিয়াৰ বিষয়ে তুমি কি কবা এতিয়াতো ছচিয়েল মিডিয়া ৰাতিপুৱা উঠাৰ পৰা ভাত খোৱা শাক খোৱাৰ পৰা ভাল ভিডিঅ' চব আহে তুমি তাৰ বিষয়ে কি কবা মানে সামাজিক মাধ্যম সংবাদ মাধ্যমৰ এটা বহল পৰিসৰ বুলি মই ক'বলৈ ভাল পাম সামাজিক মাধ্যম এনেকুৱা এখন সংবাদ মাধ্যম বুলি মই ক'বলৈ ভাল পাম য'ত কোনো এডিটৰ নাথাকে ধৰি লওক আপুনি এখন বাতৰি কাকতৰ এগৰাকী সম্পাদক আছে এটা বাতৰি চেনেল তাৰ এগৰাকী সম্পাদক আছে আপুনি যেই সেই কথা তাত দি দিব নোৱাৰে সম্পাদকে সেইটো কাটি দি দিব কিন্তু সামাজিক মাধ্যম ফেচবুক হওক ইউটিউব হওক ইনষ্টাগ্ৰাম হওক একদম সামান্য কিছুমান কথাত বাদে আপুনি প্ৰায় বেছিভাগ কথাই তাত দি দিব পাৰে গতিকে সামাজিক মাধ্যম এটা এডিটৰ নোহোৱা সম্পাদক নোহোৱা বাতৰি কাকতৰ দৰে গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত এডিটৰ আমি নিজে হ'ব লাগিব আমাৰ ওপৰত যে সামাজিক মাধ্যমটোৰ কি ধৰণৰ কন্টেন্ট আমি চাম আৰু আচলতে আমি যে কৈ আছো সামাজিক মাধ্যমত বেয়া কন্টেন্ট চলি আছে শাক খোৱা ভাত খোৱা বিভিন্ন ধৰণৰ কথা চলি আছে আচলতে কিয় চলি আছে তেওঁলোকে ভিউৱাৰ্ছ পাই আছে ভিউৱাৰ্ছৰ জৰিয়তে পইচা কামাব পাৰিছে সেইবাবে চাই আছে গতিকে আমি যদি ভাল বস্তু চাওঁ তেতিয়াহ'লে তেওঁলোকেও ভাল বস্তু দিবলৈ বাধ্য হ'ব বা যিসকলে ভাল বস্তু দি আছে তেওঁলোকে গ্ৰ' কৰিব তেতিয়া বেয়া বস্তু দিয়া সকলে নিজে নিজে চোৱা বাদ দিব গতিকে সামাজিক মাধ্যম এনেকুৱা এখন সাগৰ য'ত ভাল বেয়া দুয়োটা আছে য'ত সম্পাদক নাই যিকোনো এটা বস্তু কাটি চাইড কৰি দিবলৈ সম্পাদক নাই গতিকে সম্পাদক আমি নিজে হ'ব লাগিব আৰু তাত এটা গুৰুত্বপূৰ্ণ কথা হ'ল যিসকল মাক দেউতাক সেই মাক দেউতাক সকলে যিসকল কম বয়সীয়া ল'ৰা ছোৱালী বিশেষভাৱে 18 বছৰ যাৰ হোৱা নাই তেওঁলোকক যাতে একচ্ছত্ৰীয়ভাৱে সামাজিক মাধ্যমটো চলাবলৈ নিদিয়ে চাব বিচাৰিব চাবলৈ দিয়ক কিন্তু আপুনি সম্পূৰ্ণভাৱে আপোনাৰ তত্ত্বাৱধানত আপোনাৰ মনিটৰিঙতহে চাবলৈ দিয়ক গতিকে সামাজিক মাধ্যমটোক যদি স্মাৰ্টলি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে মই ভাবো ইয়াক অতি উচ্চ মানদণ্ডৰ মাধ্যম ইয়াক অতি হেল্পফুল মাধ্যম গতিকে মই এনেকৈ ভাবো আমি বহুত কথা পাতিলো ছচিয়েল মিডিয়াৰ বিষয়ে আমি কথা পাতিলো এতিয়া ইয়াৰ মাজতে আমি অকণমান কথা পাতিম জীৱনৰ বিষয়ে তোমাৰ মতে জীৱন কি মোৰ মতে জীৱন এই মুহূৰ্তটোৱে জীৱন আচলতে যদি চাবলৈ যায় আপুনি ভাবিবচোন অতীত আৰু বৰ্তমান কল্পনাহে
ক্ষমা কৰিব, অতীত আৰু ভৱিষ্যত দুয়োটা কল্পনাহে। হয়। আচলতে আমি থাকোতো বৰ্তমানতেই। উম আমি এতিয়া বহি আছো, আপুনি ভাবিছে মই কাইলৈ মোৰ ল'ৰা ছোৱালীজনীক ভালকৈ পঢ়ুৱাম, তাইক অমুকটো কৰোৱাম, বা আপুনি ভাবিছে আগতে মই সৰু আছিলো অমুকত এনেদৰে খেলিছিলো। অৰ্থাৎ কি ভৱিষ্যত আপোনাৰ কল্পনাত চলি আছে, অ অতীতো আপোনাৰ কল্পনাত চলি আছে। হয় গতিকে জীৱন আচলতে কি বৰ্তমান। গতিকে এই মুহূৰ্তটোক ভালকৈ উপভোগ, এই মুহূৰ্তটোক ভালকৈ সদ্ব্যৱহাৰ, এই মুহূৰ্তটোক জীয়াই থকাই জীৱন। গতিকে জীৱন এই মুহূৰ্তটো, গতিকে এই মুহূৰ্তটোক যদি আপুনি সদ্ব্যৱহাৰ কৰিব পাৰিছে তেতিয়াহ'লে ভৱিষ্যত আপোনাৰ ভাল হ'ব, ভৱিষ্যত আপোনাৰ ভাল হোৱাৰ লগে লগে আপোনাৰ অতীতটোও ভাল হৈ যায়। গতিকে জীৱন বৰ্তমান। জীৱন বৰ্তমান বৰ খুব ধুনীয়াকৈ কথাখিনি ক'লে। আৰু ইয়াতে ৰিলেটেড আৰু এটা কথা সুধো মই, আচলতে আমি কেতিয়াবা জীৱন যুদ্ধত কেতিয়াবা হাৰি যাওঁ, কেতিয়াবা এনেকুৱা লাগে আৰু নকৰো নেকি, আৰু কৰিব নোৱাৰিম চাগে এনেকে ভাবো। তুমি কেতিয়াবা জীৱন যুদ্ধত মানে হাৰি গৈছা নেকি, ভাবিছা নেকি মই আৰু নোৱাৰিম নেকি, তেনেকৈ কিবা ভাবিছা নেকি? ইয়াতে দুটা কথা কম মই। প্ৰথম কথাটো জীৱন যুদ্ধত হাৰি যোৱাৰ মোৰ বয়স হোৱা নাই। হয়। সেইবাবে বয়স হোৱা নাই, আপুনি মোতকৈ ডাঙৰ। আপুনি যদি জীৱন যুদ্ধত হাৰি যোৱা নাই, মোৰ কোনো অধিকাৰ নাই জীৱন যুদ্ধত হাৰি যোৱাৰ। মোৰ মা দেউতা মোতকৈ ডাঙৰ, মোৰ মা দেউতাই মোতকৈ আজি 30-40 বছৰে মোতকৈ ডাঙৰ। তেওঁলোকে যদি জীৱন যুদ্ধত হাৰি যোৱা নাই, তেওঁলোকে যদি ইমান কষ্ট ইমান সংগ্ৰাম কৰি মোক আজি পঢ়ুৱাই এইখিনি যোগ্য কৰিছে, অৰ্থাৎ এনেকৈ বহি থকাৰ যোগ্য কৰিছে, তেওঁলোকে যদি হাৰি যোৱা নাছিল, তেওঁলোকেওতো জীৱনত কষ্ট পাইছে, তেওঁলোকেওতো দুখ পাইছে। বা মই এইটো জানো মই এগৰাকী নিম্ন মধ্যবিত্ত ঘৰৰ ল'ৰা, গতিকে নিম্ন মধ্যবিত্ত ঘৰৰ ল'ৰা হোৱাটো বা সেই পৰিয়ালটোত কিমান দুখ থাকে সেইটো আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে তেওঁলোকে যদি জীৱন যুদ্ধত হাৰি যোৱা নাই, তেতিয়াহ'লে মোৰ কোনো নৈতিক অধিকাৰ নাই আচলতে জীৱন যুদ্ধত হাৰি গৈছো বুলি কোৱাৰ। সেইটো এটা প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, যদিহে কোনোবাই ভাবে যে মই জীৱন যুদ্ধত হাৰি গলো আৰু একো নাই, তেওঁলোকে গীতাৰ এটা শ্লোক মনত ৰখা ভাল, যে কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্ম ফলে হেতু ভূৰ্মা এ সংগস্তে কৰ্মণি। শ্লোকটো মতত কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব। এই শ্লোকটোৰ অৰ্থ এনেকুৱা ধৰণৰ যে আমাৰ ফলত অধিকাৰ নাই। মই আজি আঞ্জাখন ৰান্ধিছো, এই আঞ্জাখন ৰন্ধাৰ পিছত সোৱাদ কেনেকুৱা হ'ব সেইটোতো মোৰ অধিকাৰ নাই, আছে জানো? মোৰ অধিকাৰ ক'ত আছে? মোৰ অধিকাৰ আছে হেতাখনেৰে আঞ্জাখন বনোৱা। গতিকে মই যদি বনোৱাত মনোযোগ দিওঁ, বনোৱাত কনচেনট্ৰেট কৰো, তেতিয়াহ'লে ভাল হোৱা বা বেয়া হোৱা সেইবিলাক মোৰ মাথাত বা মোৰ মগজুত নাথাকে। গতিকে ঠিক একেদৰে জীৱনতো আমি যিটো কাম কৰি আছো সেই কৰ্মটোত গুৰুত্ব দিয়া উচিত, কাৰণ আমাৰ হাতত ফল নাই। গতিকে কামটোহে আমাৰ হাতত আছে। ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে যে অৰ্জুন তোমাৰ হাতত কাম আছে, গতিকে কাম কৰা, যুদ্ধ কৰা। সন্মুখত কোন আছে, জিকা নে হাৰা বাদ দিয়া। ঠিক একেদৰে নিজকে আমি এগৰাকী অৰ্জুন বুলি ভাবি ল'ব লাগে, আৰু ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰেকৈ কাম কৰি যাব লাগে। খুব ধুনীয়া ধুনীয়া কথা মই আজি জানিব পাৰিছো। আচলতে মোৰ মানে দীঘলীয়া কৰিবলৈ মন গৈ আছে, কিন্তু আমি ইমান দীঘলীয়া কৰিব নোৱাৰিম যিহেতু আমাৰ সময়ৰ অভাৱ। তথাপিতো মই আৰু অকনমান কথা সুধিব বিচাৰিম, যিহেতু গান বস্তুটো ইমান মানে কি, গান বস্তু নহয়, গান ইমান ভাল পাওঁ, কিন্তু মই গান গাব বাৰু নাজানো, কিন্তু শুনি ভাল পাওঁ। ঋষিকেশে গানৰ বিষয়ে কি কব? আৰু জুবিন দা যি যুৱ প্ৰজন্মৰ মানে কি বোলে হাৰ্ট। তুমি তেওঁৰ বিষয়ে কি কবা, বা তুমি গানৰ বিষয়ে অকমান কিবা কব খুজিবা নেকি? গানৰ বিষয়ে, গানটো জীৱনৰ সুৰ। জীৱনত মই যিটো কলো সপোন, সপোনৰ দৰে ভূমিকা গানে পালন কৰে। আপোনাৰ জীৱনটো ইমান ব্যস্ততাপূৰ্ণ, তেনেকুৱা এটা প্ৰেক্ষাপটত গীত, ইমান সুন্দৰ বস্তু গীত, আমি কোৱা কথাখিনিক আপুনি ধৰি লওক, মই ধৰি লওক কবিতা লিখিছো, যিকোনো ধৰি লওক আপুনি, মই কাৰোবাক ভাল পাইছো, তাইক ভাল লাগিছে, মই তাইক ভাল লগা খিনি লিখি দিছো। সেই লিখি দিয়া খিনিক এক্সপ্ৰেছ যিটো কৰিব, সেই এক্সপ্ৰেছটো কৰিব গানে, সুৰে। গতিকে গান পৃথিৱীৰ সৌন্দৰ্য বুলি ক'ব বিচাৰিম মই গানক। গান হৈছে পৃথিৱীৰ সৌন্দৰ্য। আৰু জুবিন গাৰ্গ অসমৰ এটা আন্দোলন। অসমৰ এই কাৰণে এটা আন্দোলন, জুবিন গাৰ্গৰ যদি আমি গোটেই যাত্ৰাটো চাবলৈ যাওঁ, যে জানেই নহয় জুবিন গাৰ্গে ডিগ্ৰী পঢ়ি থাকোতে ফিজিক্সৰ পৰীক্ষা লিখি আছে, ডিগ্ৰী থাৰ্ড ইয়াৰ নে, তেতিয়া ইয়াৰ চিষ্টেম আছিল, চেমিষ্টাৰ চিষ্টেম নাছিল। হঠাৎ ভাবিছে মই কি কৰি আছো, পেপাৰখন ফালিছে, ওলাই আহিছে, প্ৰিন্সিপালে মাতি সুধিছে যে কি তই গান গাই খাব পাৰিবি? মই খাব পাৰিম, কনফিডেন্স আছে। সেই আত্মবিশ্বাসটো থাকিব লাগিব। আৰু সেই আত্মবিশ্বাসটোৰ জৰিয়তে জুবিন গাৰ্গ আজি জুবিন গাৰ্গ হৈছে। তেওঁৰ যিটো ঈশ্বৰ প্ৰদত্ত কণ্ঠ, বা তেওঁৰ যিবিলাক লিখনি, বা তেওঁৰ যিখিনি চিন্তা, এই গোটেই সামগ্ৰিক কথাটোৱে জুবিন গাৰ্গ আচলতে অসমৰ এটা আন্দোলন। যিটো সময়ত 90ৰ দশকটোতো আমি দেখা নাই বাৰু, মোৰ 2000ৰ দশকত 2001 টকা দিবা
মোৰ জন্ম 2000ৰ দশকত, গতিকে মই 90ৰ দশক সচক্ষুৰে দেখা নাই যদিও 90ৰ দশকত আমি শুনিছিলো যে বলিউডৰ হিন্দী গীতসমূহে অসমৰ গোটেই গীতৰ বজাৰখন লৈ লৈছিল। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত এগৰাকী 19 বছৰীয়া ডেকা ল'ৰাই আহি এটা গীতৰ এলবাম কৰি বিপ্লৱ এটা আনিব পাৰিম বুলি ভাবিছিল নহয়। অনামিকা আছিল 1992 চনত দুৰ্গা পূজাৰ সময়ত। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত জুবিন গাৰ্গ এটা আন্দোলন, জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ মই ভাবো এটা ধ্ৰুৱতৰা, এনেকুৱা এটা ধ্ৰুৱতৰা যিটো ধ্ৰুৱতৰাই অবিহনে অসমীয়া সংগীত জগতখন কেতিয়াও হ'ব নোৱাৰে। আৰু জুবিন গাৰ্গ আন্দোলন এটা খুব ধুনীয়াকৈ বুজাই দিলে। আচলতে বতৰটোৱে আজি খুব আমনি দিছে আমাক। উপায় নাই, আমি বতৰক লৈ চলি যাব লাগিব। গানৰ বিষয়ে যিহেতু আমি পাতি আছো, এতিয়া বৰ্তমান মানে কথা এটা খুব বেয়া লাগিছে শুনি, তুমিও অৱগত ময়ো অৱগত। দিগন্ত ভাৰতী মানে ছাৰ বুলিয়ে ক'ম, যিহেতু আমাতকে বহুত এজন উচ্চ মানদণ্ডৰ ব্যক্তি নহয় জানো। তেওঁৰ বিষয়ে তুমি কি কবা? ইমান মানে এটা ডাঙৰ মানে মঞ্চ বুলি ক'ব পাৰিবা, তাৰ পৰা তেওঁক ইমান অপদস্থ কৰি নমাই দিয়ে, কিন্তু তথাপিতো তেওঁলোকে ক্ষমা খুজিব বিচৰা নাই। মানে দিগন্ত ভাৰতী মানে কোন, কেনেকুৱা সকলোৱে জানে। মানে জুবিন দাৰ প্ৰায়ভাগ গীতে তেওঁ মানে লিখা, প্ৰায়ভাগ গীতে লিখা নহয় জানো? হয়, মানে কথাটো কেনেকুৱা ধৰণৰ, দিগন্ত ভাৰতী ডাঙৰীয়াৰ কথাটো এনেকুৱা ধৰণৰ যে দিগন্ত ভাৰতীৰ পত্নীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি যিগৰাকী সীমান্ত ঠাকুৰীয়া বুলি ব্যক্তি, তেখেতে মদ খাই অহা বুলি তেখেতে অভিযোগ উত্থাপন কৰিছিল। এতিয়া ইয়াত দুটা কথা আছে। প্ৰথম কথাটো হ'ল যে যিকোনো এগৰাকী সাধাৰণ অসমীয়াই এদিনৰ বাবে ধুতি চুৰিয়া নাথাকে, পিন্ধাতকৈ, পিন্ধিতে অসমীয়া হোৱাতকৈ দিগন্ত ভাৰতীৰ অসমীয়াটো অলপ হলেও বেছি, অসমীয়াত্বটো অলপ হলেও বেছি। কাৰণ কিয় বেছি? অসমীয়া সংগীত জগতৰ প্ৰতি তেওঁৰ যিখিনি অৱদান, জুবিন গাৰ্গৰ সৰহসংখ্যক জনপ্ৰিয় গীতৰ সুৰ, কথা দিগন্ত ভাৰতী ডাঙৰীয়া। গতিকে দিগন্ত ভাৰতী ডাঙৰীয়া অসমীয়া সংগীত জগতৰ এটা ডাঙৰ নাম। গতিকে তেখেতৰ অসমীয়াত্বটো আপুনি ধুতি চুৰিয়াৰে জুখিব নোৱাৰে। তেখেতৰ অসমীয়াত্বটো এদিনৰ বাবে ধুতি চুৰিয়া পিন্ধা ব্যক্তি এগৰাকীতকৈ নিশ্চিতভাৱে বেছিয়ে হ'ব। দ্বিতীয় কথালৈ আহিছো মদ, যে দিগন্ত ভাৰতী ডাঙৰীয়াৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছিল যে সীমান্ত ঠাকুৰীয়া মদ খাই আহিছিল। এতিয়া মদৰ যদি গোটেই বিষয়বস্তুটো আমি চাবলৈ যাওঁ, যে দিগন্ত ভাৰতীক অপমান কৰাৰ বাবে দিগন্ত ভাৰতী অসমৰ এগৰাকী জনাজাত মানুহ, কথাটো পোহৰলৈ আহিল। কিন্তু দিগন্ত ভাৰতীৰ লেখীয়া ঘটনা অসমৰ চুকে কোণে প্ৰায় সংখ্যক বিহুত সদায় সংঘটিত হৈ থাকে। এনেকুৱা ধৰণৰ, এতিয়াতো এনেকুৱা ধৰণৰ হৈছে যে বিহু মানে এখন ফাংচন পাতিব আৰু ফাংচনখনত মদ খাব, মদ খাই অভদ্ৰামী। আনকি সভাপতিৰ পৰা সম্পাদকলৈকে কাৰ্যকৰ্তালৈকে সকলোৱে মদৰ নিচাত মত্ত হৈ থাকে গধূলিৰ পৰা। বেছিভাগে সৰহ সংখ্যকে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত আচলতে আমি কি সংস্কৃতি ৰক্ষা কৰি আছো? এই নেকি আমাৰ সংস্কৃতি? আমিতো কওঁ আমি সংস্কৃতিবান জাতি, কিন্তু এইটো আমাৰ সংস্কৃতি নহয়। অসমীয়া সংস্কৃতিত আপং বা এনেকুৱা ধৰণৰ যি আমাৰ যিটো থলুৱা মদৰ স্থান আছে, কিন্তু তাৰ মানে এইটো নহয় যে আমি বিহু পাতিম আৰু গধূলিৰ পৰা মদৰ নিচাত মত্ত হৈ থাকিম আৰু অভদ্ৰামী কৰিম, অসভ্যালি কৰিম আৰু য'ত ত'ত কাজিয়া কৰি ফুৰিম। গতিকে এতিয়া গোটেই পৰিৱেশটো তেনেকুৱা হৈ গৈছে, যিটো হোৱাটো আচলতে উচিত নহয়। কাৰণ এনেকুৱাই যদি হৈ থাকে, তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে আচলতে আমি কি উদাহৰণ দাঙি ধৰিম? তেওঁলোকৰ বাবে আমি সংস্কৃতিৰ ছবিখন মদেৰে আঁকিম নেকি? সংস্কৃতিৰ ছবিখনটো আমি মদেৰে আঁকিব নোৱাৰো, বা অসভ্যালি বা অভদ্ৰামীৰেতো আঁকিব নোৱাৰো। গতিকে যদি নোৱাৰো, তেতিয়াহ'লে আমি আমাক সংশোধন কৰিব লাগিব। আমি বিহু মানে প্ৰকৃতাৰ্থত বিহুক উপস্থাপন কৰিব পাৰিব লাগিব। আচলতে বতৰটোৱে খুব কষ্ট দিছে আমাক, কষ্ট বুলিয়ে ক'ম, বতৰটোৱে খুব কষ্ট দিছে। আচলতে বহুত কথা পাতিবলগীয়া আছিল, কিন্তু বতৰৰ কাৰণে আচলতে আমি কথাখিনি পাতিব নোৱাৰিছো। তথাপিতো এইখিনিৰ পৰা আমি বিদায় ল'ম মানে আমাৰ খাদ্যখিনি, আমি ব্যঞ্জনটো ইমান সুন্দৰকৈ বনাইছে, মই টেষ্টটো কৰিব লাগিব। সোৱাদটো আপোনালোকৰ কেনেকুৱা হৈছে আপোনালোকক জনাম। তাৰ আগতে মই সুধিব লাগিব মানে ঋষিকেশক, যে কেনেকুৱা লাগিছে, তোমাৰ পাকঘৰৰ অভিজ্ঞতা কি? পাকঘৰলৈ আহি বিৰাট ভাল লাগিছে। প্ৰথম কথা, আজিৰ তাৰিখত মোৰ দুটা বস্তু প্ৰথমটো হৈছে মই এনেকৈ মাংস ৰান্ধি পোৱা নাছিলো। মাংস ৰন্ধা আজি মোৰ পাকঘৰৰ মজিয়াত প্ৰথম। আৰু দ্বিতীয়টো কথা হৈছে মোৰ সাক্ষাৎকাৰ দিয়া প্ৰথম। মই কেতিয়াও নাভাবো যে মই একদম অন্তৰৰ নিভৃত কোণৰ পৰা কৈছো যে মই নাভাবো যে মই এগৰাকী সাক্ষাৎকাৰ দিব পৰা ব্যক্তি হৈছো। তথাপি আপোনালোকে যে এইখিনি মোক যোগ্য বুলি ভাবি
মোক আজি আপোনালোকৰ এই পবিত্ৰ মজিয়াখনলৈ মাতি আনি দুটাকৈ অভিজ্ঞতা লোৱাৰ প্ৰথমবাৰৰ বাবে সুযোগ দিছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু তাৰ বাবে মই আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে পাকঘৰৰ মজিয়ালৈ আহি মোৰ বিৰাট ভাল লাগিল, সাংঘাতিক ভাল লাগিল। পাকঘৰৰ কথা ক'লে এতিয়া আমি খাই আপোনালোকক জনাই আছো ঋষিকেশে কেনেকুৱা বনাইছে। অকমান আপোনালোকে ৰ'ব লাগিব। আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলোগে। কি বনাইছো নাজানো, ঋষিকেশে ইমান ধুনীয়াকৈ বনাইছে আৰু তাকে কৈছে মই বিশ্বাস হোৱা নাই, প্ৰথমবাৰৰ বাবে বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকে মই দেখাই দিছো, এয়া চাওক, মোৰো বিশ্বাস হোৱা নাই। ইমান মানে ধুনীয়া কালাৰ হৈছে নহয় ন, কালাৰটো কি নহয় ভাল বনাইছে। মানে তেওঁৰ চব কামতে মানে মনোযোগটো আছে, মেইন কথা সেইটো। মনোযোগ থকাৰ কাৰণে আচলতে এইখিনি কৰিব পাৰিছে, আগলৈও পাৰিব। চব কামতে মনোযোগটো থাকিলে কৰিব পাৰে। আচলতে মই খাই কৈ আছো ন, তুমিও খোৱা, ময়ো খাই কৈ আছো কেনেকুৱা লাগিছে। মোৰতো ভাল লাগিছে, বহুত ভাল লাগিছে। মানে তিলটো পুৰা একদম চিকেনৰ মাজত সোমাই গৈছে। যদি মানে সানি মেলি থোৱা নাই, তথাপিতো এনেকুৱা লাগিছে যে বহুত দেৰিৰ পৰা সানি মেলি থৈছে, হয়নে? তেনেকুৱা এটা মানে টেষ্ট আহিছে। বহুত, তুমি ঘৰত বনাই খোৱাবা মাহঁতক, বৰ ভাল পাব। বহুত টেষ্টি হৈছে। আৰু আপোনালোকে আমাৰ পাকঘৰৰ ভিডিঅ' চাই থাকিব। আৰু তুমি কবা নেকি কিবা? মই এইটোৱে ক'ম যে মোক মাতি অনালৈতো ধন্যবাদ দিলোৱে বাইদেউ, তাৰোপৰি আপোনালোকে মোৰ চেনেলটো চাব। ইউটিউবত মাধ্যম বুলি মাৰি দিলে পাব, ফেচবুকতো মাধ্যম বুলি মাৰি দিলে পাব, আৰু ইনষ্টাগ্ৰামত মাধ্যম বুলি মাৰি দিলে আহিয়ে যাব। তথাপি 252 বুলি লগাই দিব পিছফালে, 252 মাধ্যম 252 আপোনালোকে ফ'ল' কৰি ল'ব আৰু চাই থাকিব, মৰম দিব। প্ৰথমতে চাই ল'ব, যদি তাৰপিছত ভাল লাগি যাব। মই গম পাইছো ঋষিকেশৰ ভিডিঅ' চোৱাৰ পিছত আপুনি অট'মেটিকলি আকৰ্ষণ মানে বাঢ়ি যাব আৰু আপোনালোকে ফ'ল' কৰি দিব। আচলতে কেতিয়াবা অকমান দেৰি হয়, আপোনালোকে গম নাপায়গে, ভিডিঅ'বোৰ নাপায়গে। আৰু আপোনালোকে নিজে যেতিয়া চাই ল'ব তেতিয়া আপোনালোকে গম পাব। আৰু আপোনালোকে আমাৰ পাকঘৰ ভিডিঅ' চাই থাকিব। আপোনালোকক আকৌ নতুন এটি খণ্ডত লগ পাম। আৰু এতিয়া আমি খাওঁ, খোৱাত মনোযোগটো দি। আৰু আজিলৈ আহো তেতিয়াহ'লে, আকৌ এটি নতুন খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি।